মানে ভাল হৈছে বুলি কৈছে চবে, তাকে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছোঁ অকণমান। এয়া মই প্ৰথমতে লৈ ল'লোঁ ইয়াতে 1.5 কেজিমান আপোনাৰ আছিলে চিকেন। বাকী সামগ্ৰীবোৰ যি লাগে আৰু চব আছিলে। ইয়াত মই তেল দি ল'লোঁ, তেল দিয়াৰ পিছত মই গোটেই পিঁয়াজখিনি ইয়াত দি ল'লোঁ আৰু এইটো ছাইডত মই বহাই দিলোঁ বাচমতি ৰাইচ লাগে, আপুনি জানে আপোনালোকে বিৰিয়ানীত বাচমতি ৰাইচ লাগে, সেইখিনি মই এইফালে বইল হ'বলৈ দি দিলোঁ। 80% বইল হ'ব আৰু নমাই দিম। আৰু ইয়াতে মই দি দিলোঁ মেৰিনেট হোৱা চিকেনখিনি মই ইয়াতে দি দিলোঁ। সেইখিনি লৰাই থাকিব লাগিব যেতিয়ালৈকে ইয়াৰ পৰা তেলখিনি ৰিলিজ হৈ নাযায়। আৰু ইয়াত আমি বেছি পানী নিদিওঁ, ইয়াত পানীৰ কাম বৰ বেছি নাই। এইখিনি মানে কম ফ্লেমতে মানে আপোনালোকে কম জুইত এইটো লাহে লাহেকৈ সিজাব লাগে মাংসখিনি। তো মোৰ ইয়াত দেখিছেনে মাংস ৰেডি হৈ গ'ল। তাত মই কেঁচা জলকীয়া দি দিলোঁ, মানে জ্বলা আপোনালোকে কিমান খায়। ইয়াত মই পিঁয়াজো বেৰিষ্টা কৰি আগতে থৈ দিছিলোঁ, এয়া ফুড কালাৰ ঘি, আৰু এয়া মাংস ৰেডি হৈ গ'ল। মই কাজুও লৈছোঁ। এতিয়া আমি ইয়াতে ষ্টাৰ্টিং কৰি দিওঁ এতিয়া লেয়াৰিঙৰ কাম। লেয়াৰিঙত দেখিছেনে আমি মুঠতে 3টা লেয়াৰ দিছোঁ। 3টা লেয়াৰত আমি প্ৰথমতে ইয়াত চিকেন দি কিনি তাৰপাছত আকৌ তাতে ৰাইচখিনি দি পিনি বেৰিষ্টা কৰা পিঁয়াজখিনি ফুড কালাৰ দিলোঁ, তাৰপৰা আকৌ ইয়াতে গোটেই চিকেনখিনি দি ল'লোঁ। আৰু লাষ্টৰ লেয়াৰিঙত লাষ্টত এয়া দেখিছেনে গোটেই পিঁয়াজখিনি দি মেলি তাতে আমি তাৰ ওপৰতে দি দিলোঁ কাজুখিনি, ফুড কালাৰখিনি দি দিলোঁ, আৰু তাৰপিছত তাতে আমি দি দিলোঁ ঘিখিনি দি দিলোঁ। আৰু এয়া দেখিছেনে এতিয়া 45 মিনিট আমি দমত দিয়াৰ পিছত এয়া আমাৰ বিৰিয়ানী ৰেডি হৈ গ'ল। দেখিছেনে কিমান ধুনীয়া লাগিছে ন দেখাত। নিজৰ টাইপ নিজে কৰিছোঁ, মানে ভাল হৈছে বুলি কৈছে যে খাবলৈ চবে, সেইকাৰণে আৰু